যে দুগৰাকী মহিলাই অৰুণোদয় পাইছে আৰু অৰুণোদয় কিমান 1250 টকা 1250 টকা অৰুণোদয় দিয়ে আৰু 1000 টকা চিলিণ্ডাৰ নামত লৈ যায় লাইটৰ বিল 7 বাৰ বঢ়াই দিলে মেডিচিনৰ দাম 3 গুণ বঢ়াই দিলে আলুগুটি পিঁয়াজ মিঠাতেল চাউলৰ দাম বঢ়াই দিলে কাপোৰৰ দাম বঢ়াই দিলে গাড়ী ভাড়া বঢ়াই দিলে 1250 টকা দি পেলাই আমাৰ ওপৰত লুণ্ঠন আৰম্ভ কৰিছে আমি কংগ্ৰেছ দলে সিদ্ধান্ত লৈছো 2026 চনত যেতিয়া আমাৰ চৰকাৰ আহিব আমি অৰুণোদয় পাই থকা মহিলা আৰু অৰুণোদয় নোপোৱা মহিলা আমি সবকে প্ৰত্যেক মাহৰ 9 তাৰিখে আমি 3000 টকা দিবৰ কাৰণে কংগ্ৰেছে সিদ্ধান্ত লৈছে আৰু আমি দি আছো আমি কৰ্ণাটকত দি আছো আমি তেলেংগানাত দি আছো গেছ সিলিণ্ডাৰ আমি কৰ্ণাটকত কংগ্ৰেছ তেলেংগানাত কংগ্ৰেছ আমি 500 টকাৰ সিলিণ্ডাৰ দি আছো আৰু আমি অসমতো চৰকাৰ গঠন কৰাৰ পিছত আমি 500 টকাৰ সিলিণ্ডাৰ দিব বিচাৰিছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 3 বছৰ শাসনকালত 7 বাৰ ইলেক্ট্ৰিচিটি বিল বঢ়াইছে 7 বাৰ ইলেক্ট্ৰিচিটি বিল বঢ়াইছে আমি কংগ্ৰেছ দলে সিদ্ধান্ত লৈছো আমাৰ যেতিয়া চৰকাৰ দিছপুৰত হ'ব আমি প্ৰত্যেকটো সাধাৰণ পৰিয়ালত আমি 200 ইউনিট বিজুলী বাতি আমি ফ্ৰীকে দিবৰ কাৰণে সিদ্ধান্ত লৈছো ৰাইজসকল যেতিয়া আমাৰ চৰকাৰ আছিলে দুখীয়া মানুহৰ পৰিস্থিতি আৰু পৰিৱেশ কেনেকুৱা আছিলে আৰু আজি যেতিয়া ইউপিপিএল বিপিএফ বিজেপি মিলি পেলাই লুণ্ঠন আৰম্ভ কৰিছে সেই লুণ্ঠনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ কাৰণে আপোনালোক সকলোকে একত্ৰিত হ'বলৈ মই আহ্বান জনাইছো আজি 55 গৰাকী ব্যক্তিয়ে আজি কংগ্ৰেছ দলত যোগদান কৰিছে কোনোবাই হয়তো ক'ব পাৰে যে ইমান ডাঙৰ সমষ্টি প্ৰায় 2 লাখ ভোট আছে 55 জন মানুহে জইন কৰিলে কি হ'ব আমাৰ কবিতাত লিখা আছে যে এটুপ এটুপ কৰি ডাৱৰৰ পানী পৰি ভৰি যায় বহল সাগৰ বৰষুণৰ এটুপ এটুপ পানীত ডাঙৰ সাগৰ হয় আপোনালোকৰ নিচিনা মানুহৰ এটা এটা বুঢ়া আঙুলিৰ টিপত আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী অনুষ্ঠিত হয় আপোনালোকে বিচাৰিলে গণতন্ত্ৰত যিমান টকা থাকক গণতন্ত্ৰত যিমান পুলিচ মিলিটাৰী থাকক গণতন্ত্ৰৰ ভাগ্য বিৰোধা হৈছে ৰাইজ গণতন্ত্ৰত কোন এমএলএ হ'ব কোন মন্ত্ৰী হ'ব কোন মুখ্যমন্ত্ৰী হ'ব কোন প্ৰধানমন্ত্ৰী হ'ব এই ক্ষমতা ৰাইজৰ হাতত আছে সেইকাৰণে ৰাইজসকল আমি আমাৰ ক্ষমতাৰ কথা পাহৰিব নালাগে আমাৰ ৰাইজৰ হাতলৈ ক্ষমতা সদায় নাহে এতিয়া চিডলি সমষ্টিত অহা 60-70 দিনৰ ভিতৰত আপুনি এটা ক্ষমতা পাব ভোট দিয়া আপোনাৰ এটা আঙুলিৰ টিপাত ইয়াৰ এমএলএ কোন হ'ব ঠিৰাং হ'ব আৰু আপুনি যেতিয়া আঙুলিৰ টিপা দিবলৈ যাব তেতিয়া আপুনি মনত পেলাব যে কোনে সকলো ধৰ্মক সন্মান কৰে কোনে সকলো জাতি জনগোষ্ঠীক মিলি থকাটো বিচাৰে কোনে কুকুৰাঝাৰত বিটিআৰত লুণ্ঠন বন্ধ হোৱাটো বিচাৰে কোনে কুকুৰাঝাৰ বিটিআৰ চিডলিত দুখীয়া মানুহখিনিক সহায় কৰিব বিচাৰে আপোনাক নিজকে সহায় কৰিবৰ কাৰণে আপোনাক নিজকে শক্তিশালী কৰিবৰ কাৰণে আমাৰ ঝুমুৰ মাদলৰ এই যে গানৰ সুৰ এই ঝুমুৰ মাদলৰ যি শব্দ সেই শব্দটো আজি আমাক কেতিয়াবা হাঁহি বিৰিঙাব নোৱাৰে আমাৰ অৰ্থনৈতিকভাৱে অৱস্থা ইমান বেয়া হৈছে আমি আৰ্থিকভাৱে ইমান দুখীয়া হৈ গৈছো যে ঝুমুৰ নাচিলেও আমাৰ নাচিবলৈ মন নাযায় মাদল বাজিলেও আমাৰ ফূৰ্তি নালাগে ইয়াৰ আচল কথা হৈছে যে আমি আৰ্থিকভাৱে দুৰ্বল হৈ গৈছো আমি ল'ৰা ছোৱালীক ভাল শিক্ষা দিব পৰা নাই ভাল স্বাস্থ্যৰ কাৰণে ভাল হস্পিটেল নাই ভাল স্কুল নাই খালি নেতাবিলাকৰ ল'ৰা ছোৱালী ডাঙৰ ডাঙৰ স্কুলত পঢ়ে আজি মুখ্যমন্ত্ৰীয়ে চৰকাৰী স্কুল বাদ দিছে মুখ্যমন্ত্ৰীৰ পৰিয়ালে আজি ব্যক্তিগত স্কুল খুলিছে মুখ্যমন্ত্ৰী আহিলে সুধিবচোন যে আমাৰ চিডলিৰ কোনোবা দুখীয়া ল'ৰাই তেওঁৰ স্কুলত পঢ়িব পাৰিবনে পঢ়িব নোৱাৰে নেতাবিলাকৰ ল'ৰা ছোৱালী ডাঙৰ ডাঙৰ স্কুল কলেজত পঢ়ে যদি আমাৰ ল'ৰা ছোৱালীয়ে যদি ভাল শিক্ষা নাপায় আমাৰ ল'ৰা ছোৱালীয়ে যদি ভাল ডাক্তৰৰ গুৰিত যাবলৈ নাপায় আমাৰ ল'ৰা ছোৱালীয়ে যদি ৰাতি পঢ়িবৰ কাৰণে বিজুলী বাতিৰ পোহৰ নাপায় আমাৰ ল'ৰা ছোৱালীয়ে যদি ভাল শিক্ষক নাপায় তে আমাৰ ল'ৰা ছোৱালী আমাতকৈ বেছি দুখীয়া হ'ব ৰাইজসকলে এই কথাবিলাক চিন্তা কৰি গোটেই ভাৰতবৰ্ষত আমাৰ নেতা ৰাহুল গান্ধীয়ে
দেশৰ ইমূৰৰ পৰা সিমূৰলৈ খোজকাঢ়ি মানুহক লগ কৰি আজি দেশত এটা চিন্তা চৰ্চাৰ পৰিৱৰ্তনৰ এটা পৰিস্থিতি সৃষ্টি কৰিছে। এই চিডলিত এই আজি আমাৰ আৰম্ভণি। মই আমাৰ জিলা সভাপতি আৰু আমাৰ সাধাৰণ সম্পাদক আমাৰ খলিলুৰ ৰহমানক মই ৰাজহুৱাভাৱে ধন্যবাদ জনাইছো। জাকিৰ হুছেইন চিকদাৰে মোক কৈছিল যে দাদা বেছি মানুহ গোট নাখাব। মই এই কথা আজি আপোনালোকক কৈ থৈ যাব পাৰো, পৃথিৱীত কোনো ডাঙৰ বিপ্লৱ একেলগে 1 লাখ মানুহ গোট খাই পেলাই কৰা নাই। বিপ্লৱৰ ৰাস্তা শুদ্ধ হ'ব লাগিব, বিপ্লৱৰ চিন্তা শুদ্ধ হ'ব লাগিব। বিপ্লৱ কৰিবৰ কাৰণে প্ৰথম দিনা লাখ মানুহ গোট খাব নালাগে। কেইমুঠিমান মানুহক লৈ মাৰ্ক্সে লেনিনে বিপ্লৱ কৰিছিল। মহাত্মা গান্ধীক যেতিয়া ব্ৰিটিছে ৰেলৰ ডবাৰ পৰা কলা মানুহ বুলি কৈ গতিয়াই দিছিল, সেইদিনাখন গান্ধীজীৰ বুকুত দেশৰ নিপীড়িত, নিষ্পেষিত, বঞ্চিত, শোষিত মানুহৰ স্বাৰ্থত এটা বিপ্লৱৰ চেতনা জন্ম হৈছিল। সেই বিপ্লৱ আমি বিটিআৰত কৰিব বিচাৰিছো। আমাৰ এই প্ৰদেশ কংগ্ৰেছৰ যি টীম, এই টীমৰ লগত মই আছো। আমাৰ মানুহ কেইজন হ'ব, কেইজন গোট খাব, অৰুণোদয় কাটিব নাথাকিব, এই কথা আমি চিন্তা কৰিব নালাগে। বিটিআৰৰ স্বাৰ্থত, বিটিআৰৰ অৰ্থ সামাজিকভাৱে পিছপৰা মানুহখিনিৰ স্বাৰ্থত আমি কংগ্ৰেছ দলে আপোনালোকৰ পক্ষত থাকি আপোনালোকৰ যুদ্ধখনক আমি সন্মুখৰ পৰা নেতৃত্ব দিব বিচাৰিছো। আৰু মই আশা কৰিম আজি আই মাতৃসকলে যিটো সাহস কৰি ওলাই আহিছে, আজি আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলে যিটো সাহস কৰি ওলাই আহিছে, আমাৰ ইয়াতে যি অৰ্জুন কচুৱা ডাঙৰীয়া, তেওঁৰ বন্ধুসকল, আমাৰ ফাদাৰ, আমাৰ মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, NSY, সেৱা দল, মই সকলোকে আহ্বান জনাইছো জীৱনত সমাজ সেৱা কৰিবৰ কাৰণে